তিলক তাল করা আর মিছা অপপ্রচার করাত পাকৈত বিজেপির নেতা মিছা কথারা মিছা প্রলোভনের মানুহক আবেগিক কৰি তোলাত আবেগিক কৰিয়ে তেওঁলোকে ভোট যুদ্ধবিলাক জয়লাভ কৰি আছে। কংগ্ৰেছে অসমক বেয়া পায় এই কথাটো এটা সম্পূৰ্ণ এটা মিছা কথা, কিন্তু এই কথা মানে বিশ্বাস নকৰে। আমি যে পোচাকবিলাক পিন্ধো নহয়, এই পোচাকবিলাকৰ নিৰ্মাতা যিবিলাক ফেক্টৰী, সেই ফেক্টৰী কংগ্ৰেছে। বিজেপি চৰকাৰে বিজেপি শাসিত ৰাজ্যসমূহক কেন্দ্ৰৰ যিমান সুবিধা দি আছে, কিন্তু অবিজেপি শাসিত ৰাজ্যসমূহত এই সুবিধাটো দিয়া নাই। তিলক তাল কৰা আৰু মিছা অপপ্ৰচাৰ কৰাত পাকৈত বিজেপিৰ নেতা। তেওঁলোকে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হওক বা কেন্দ্ৰত থকা আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া হওক, কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া হওক, তেওঁলোকে তিলক তাল কৰি মিছা কথাৰে মিছা প্ৰলোভনের মানুহক আবেগিক কৰি তোলাত আবেগিক কৰিয়ে তেওঁলোকে ভোট যুদ্ধবিলাক জয়লাভ কৰি আছে। সদায় বাস্তৱৰ পৰা আঁতৰি থাকে। খাৰ্গে ডাঙৰীয়াই আমাৰ কৰ্ণাটকত কি কৈছিল, আমাৰ AICCৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুতেকে তেখেতে বিজেপি শাসিত ৰাজ্য আৰু অকংগ্ৰেছ শাসিত ৰাজ্যসমূহক কেন্দ্ৰীয় চৰকাৰে দিয়া অনুদানৰ এটা তুলনা, এই তুলনা কৰিবলৈ যাওঁতে অসমৰ নাম উল্লেখ কৰিছে। এনেকুৱা কথা নহয় যে অসমৰ বিপক্ষে। আজি অসমত যিখিনি বস্তু আপোনালোকে দেখা পাইছে, 2016 চনতহে বিজেপি আহিছে। কি 2016 চনৰ আগত অসমত একো নাছিল নেকি? যিমান কলেজ, ইউনিভাৰ্চিটি, হাইকোৰ্ট আদি কৰি যিমান ৰাস্তা ঘাট, দলং আদি এইবিলাক 2017 চনৰ পিছত আহিছে নেকি? না 2014 চনত কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পিছত আহিছে নেকি? অসমৰ যিমানখিনি ইণ্ডাষ্ট্ৰী হৈছে, আজি জাগিৰোডত যিটো হৈ আছে, জাগিৰোডে পেপাৰ মিল কাৰ দিনত হৈছে? গতিকে কংগ্ৰেছে অসমক বেয়া পায় এই কথাটো এটা সম্পূৰ্ণ এটা মিছা কথা, কিন্তু এই কথা মানে বিশ্বাস নকৰে যে এই মিছা প্ৰচাৰৰ দ্বাৰা একো কৰিব নহয়। কাৰণ বিজেপিৰ যিসকল নেতা তেওঁলোকে অধ্যয়ন কৰা প্ৰত্যেকটো স্কুল কলেজে কংগ্ৰেছে দিয়া ভাৰতবৰ্ষত বা অসমত। অসমৰ যিকেইজন মন্ত্ৰী বিধায়ক, বিজেপিৰ মন্ত্ৰী বিধায়ক লিডাৰ আছে, তেওঁলোকৰ পৰিয়ালৰ মানুহে যিবিলাক স্কুল কলেজত লিখা পঢ়া কৰিছে সেইখিনি কংগ্ৰেছৰে। গতিকে আমি যে পোচাকবিলাক পিন্ধো নহয়, এই পোচাকবিলাকৰ নিৰ্মাতা যিবিলাক ফেক্টৰী, সেই ফেক্টৰী কংগ্ৰেছে। অসমত যি আছে, আজি গুৱাহাটীৰ ছবি 17 চনৰ পিছত এইটো ছবি নেকি? সৰু সজাই 17 চনৰ পিছত নেকি? গতিকে এতিয়া কথা হৈছে যে বিজেপি চৰকাৰে বিজেপি শাসিত ৰাজ্যসমূহক কেন্দ্ৰৰ যিমান সুবিধা দি আছে, কিন্তু অবিজেপি শাসিত ৰাজ্যসমূহত এই সুবিধাটো দিয়া নাই। এই তুলনাটো কৰিব যাওঁতে অসমৰ নামটোহে উচ্চাৰণ কৰিছে। এনেকুৱা কথা নহয় যে অসমক দিয়াৰ কাৰণে বেয়া হৈছে, এইটো নাই, এটা তুলনা। তেওঁলোকৰ হাতত অস্ত্ৰ কি আছে? এতিয়া বিজেপিৰ হাতততো অস্ত্ৰ নাই জনসাধাৰণৰ ওচৰত যাবলৈ। চৰকাৰী টকা মানুহক ডাইৰেক্টলি বিভিন্ন আঁচনিৰ নাম দি পেলাই, বেনিফিচিয়াৰীক দি পেলাই ভোটাৰ সৃষ্টিৰ ৰাজনীতি কৰা আৰু মিছা কথা কোৱা আৰু মেৰু বিভাজনৰ কাম কৰা। গতিকে এই কথাবিলাকে ৰাইজে বুজি পায় যে বিজেপিৰ চৰকাৰে মূল যিবিলাক ইছ্যু অসমৰ মূল্যবৃদ্ধি, উন্নয়ন, এইবিলাক কথা পাহৰিছে। কেৱল 6 জনগোষ্ঠীৰ জনজাতিকৰণ, সেই কথাবিলাকো পাহৰি আছে। নতুনকৈ NRCৰ নামত এটা আৱেগ সৃষ্টি কৰা, ঢৌ সৃষ্টি কৰিব বিচাৰি আছে। অথচ এই NRC পাব্লিছ হোৱাৰ আগমুহূৰ্তত তেওঁলোকে মিঠাইও বিতৰণ কৰিছিল। মই গোটেই বিবৃতিটো পোৱা নাই, কিন্তু মই যিমানখিনি জানিছোঁ যে এটা তুলনামূলক যে বিজেপি শাসিত ৰাজ্য আৰু অবিজেপি শাসিত ৰাজ্যসমূহৰ প্ৰতি কেন্দ্ৰৰ যিটো দৃষ্টিভংগী, মূল কথাটো এইটোৱে যে বিজেপি শাসিত ৰাজ্য, আজি ৱেষ্ট বেংগলে একেই স্বীকাৰ হৈছে। আজি ৱেষ্ট বেংগল তৃণমূলৰ চৰকাৰ হোৱাৰ কাৰণে ৱেষ্ট বেংগলত সেই একেই তেওঁলোকে বঞ্চনা। গোটেই ভাৰতবৰ্ষত গোটেইকেইটা ৰাজ্য যদি আপুনি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্ব কালত বা এই যিটো প্ৰায় 100 দিন হৈ যায়, আপনি যদি লক্ষ্য কৰে যে কেন্দ্ৰৰ সমস্ত পুঁজি বিভিন্ন ৰাজ্যত যেনেধৰণৰ বিতৰণ হৈছে, বিভিন্ন আঁচনি যেনেধৰণে বিতৰণ হৈছে, সেই আঁচনিসমূহ যদি আপনি ৰাজ্যভিত্তিক যদি তুলনা কৰে, এটা তুলনামূলক যদি আপনি প্ৰতিবেদন যুগুত কৰি দেখা পাব যে বিজেপি শাসিত ৰাজ্য আৰু অবিজেপি শাসিত ৰাজ্যৰ মাজত
বিরাট একটা তফাত। এই কথাখিনিকে খাৰ্গে ডাঙৰীয়াই উল্লেখ কৰিছে। কংগ্ৰেছৰ উত্থান জনসাধাৰণৰ মাজত কংগ্ৰেছৰ যিটো জনপ্ৰিয়তা, কংগ্ৰেছৰ নীতি আদৰ্শ, কংগ্ৰেছৰ নেতৃত্বৰ প্ৰতি জনসাধাৰণৰ যিটো বিশ্বাস, ভাল পোৱা, সেইটো নষ্ট কৰাৰ কাৰণে, এইটো ডাইভাৰ্ট কৰাৰ কাৰণে তেওঁলোকৰ সাধ্যমতে চেষ্টা কৰি আছে, কিন্তু লাভ নাই। ৰাইজে বুজি পাইছে তেওঁলোকক অসমতো প্ৰায় 10 বছৰ কাল, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰায় 3.5 বছৰ কাল, গতিকে পাইছে জ্বালাকালে যিমানখিনি খাব লাগে খাইছে। সৰু সৰু দোকানীবিলাকে, ব্যৱসায়ীবিলাকে যি অত্যাচাৰ খাব লগা খাইছে। মানুহৰ অৰ্থনৈতিকভাৱে কংগা হৈছে। আজি অসমৰ নিচিনা সৰু ৰাজ্য এটা আজি 1.5 লাখ কোটিতকৈ বেছি ঋণত গৈছে। মাত্ৰ গগৈ চৰকাৰৰ দিনত 10,000 কোটি টকা ঋণ থকাৰ সময়তে এই চৰকাৰ নেতাসকলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিধানসভাত কি কথা কৈছিল আপোনালোকে নিশ্চয় নজানো নহয়, আপোনালোকে গম পায়। আজি অসমে 1,56,000 কোটি টকা ঋণত। আমাৰ দলে পদূলি নহয়, মানুহৰ চোতালত যাব, পাকঘৰলৈকে যাব। আমাৰ দলৰ নেতা কৰ্মীসকলে প্ৰত্যেকজন ব্যক্তিৰ কাষত যাব, পদূলি হোৱা নহয়, পদূলি যাবই। কাৰণ আমাৰ দল প্ৰত্যেকটো পদূলিত আছে, প্ৰত্যেকটো চুবুৰী নহয়, প্ৰত্যেকটো পদূলিত আমাৰ দল আছে। সেইকাৰণে আমাৰ পদূলিত যাবই, প্ৰত্যেকটো পৰিয়ালৰ পদূলিত আমাৰ দল যাবই, আমাৰ দলৰ নেতাসকল যাবই, আমাৰ মানুহৰ খবৰ ল'বলৈ যাবই, তেওঁলোকৰ দুখ দৰকাৰ খবৰ ল'বলৈ যাবই, তেওঁলোকৰ কি সমস্যা আছে সেইবিলাক চাব, তাৰ সমাধানৰ উপায় বিচাৰি যাবই। ৰাহুল গান্ধী ডাঙৰীয়াৰ ব্যক্তিত্ব সম্বন্ধে আজিৰ তাৰিখত আৰু কোনে কি কয় প্ৰত্যেকৰ নিজে নিজে এইটো মতামত। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়া অকল ভাৰতবৰ্ষৰ নহয়, আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰতিষ্ঠিত এজন নেতা, উচ্চ ব্যক্তিত্ব সম্পন্ন এজন নেতা। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া সেইটো তেখেতৰ নিজা বিশ্লেষণ, জনসাধাৰণে বিচাৰ কৰিব যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাটো কিমানখিনি বাস্তৱসন্মত, তেখেতৰ এইটো ব্যক্তিগত খং।